আমাৰ স্কুলত মানে ধাৰাবাহিকভাৱে চুৰ হৈ আছে। যেতিয়া কম্পিউটাৰ শিক্ষা হাইস্কুলবিলাকত প্ৰৱৰ্তন কৰিছিল তেতিয়া আমাৰ বিদ্যালয়ত কম্পিউটাৰ দিছিল। তেতিয়া আমাৰ বিদ্যালয়ৰ পৰা সেই কম্পিউটাৰকেইটা দিয়াৰ কম দিনৰ ভিতৰতে লৈ গৈছিল। সেইটো এটা প্ৰথম। তাৰপিছত আমি যেতিয়া স্কুলত আহিলোঁ 2024 চনৰ আগষ্ট মাহত আমাৰ বিদ্যালয়ৰ পৰা বহুতখিনি বস্তু লৈ গ'ল। সেইদিনা আমাৰ ইয়াত কম্পিউটাৰ, টিভি, এটা বেটাৰী এটা, বেল এটা, আনকি আৰু যথেষ্ট সামগ্ৰী আমাৰ লৈ গ'ল। লৈ যোৱাৰ পিছত আমি স্থানীয় আৰক্ষী থানাত খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত আৰক্ষীৰ দল আহিল। তাৰ পৰা সদৰত তেওঁলোকে জনালে। সদৰত জনোৱাৰ পিছত তাৰ পৰা টীম আহিল। আহি তেওঁলোকে ইয়াতে এই খোজবিলাক পৰি আছিলে, এচিড পৰি আছিলে। তাৰপিছত খোজবিলাক তেওঁলোকে পৰীক্ষা কৰিলে। পৰীক্ষা কৰি বিভিন্ন জোখ মাখ আমি ভাবিছোঁ নিশ্চয় চোৰ ওলাব, কিন্তু নোলাল। তাৰপিছত আমি বিদ্যালয় পৰিদৰ্শক মহোদয়াৰ জৰিয়তে আমি তাত দৰখাস্ত কৰিলোঁ যে আমাক এজন নৈশ চকীদাৰ লাগে। তাৰপিছত সেইবিলাক ভেকু ভাওনা হৈ গ'ল। তাৰপিছত নহ'ল। তাৰপিছত আমি আকৌ যোৱা ৰাতি আমি ৰাতিপুৱা গম পালোঁ যে বিদ্যালয়ত চুৰি হৈছে। যোৱা ৰাতি যিখিনি বস্তু চুৰি হৈছে আচলতে আমাৰ মোটামুটি আমাৰ ল'ৰা ছোৱালীখিনিৰ মূৰত টাঙন মৰাৰ নিচিনা হৈছে। কাৰণ তেওঁলোকৰ যিটো পঢ়া সামগ্ৰী, বিশেষকৈ আমাৰ এটা বৃত্তিমূলক পাঠ্যক্ৰম এপাৰেল বুলি, তাত আমাৰ চিলাই মেচিন 8টা আছিলে। 8টা চিলাই মেচিনৰ 4টা লৈ গৈছে। আৰু আমাৰ যিখিনি কম্পিউটাৰ শিক্ষাৰ কম্পিউটাৰ 2টা আছে, সেই 2টা লৈ গৈছে। তাৰ বাদে আমাৰ জেৰেক্স মেচিন, তাৰপিছত আমাৰ প্ৰিণ্টাৰ্ছ, টিভি আৰু কিছুমান আমি এতিয়ালৈ গম পোৱা নাই। আৰক্ষীলৈ আমি বাট চাই আছোঁ, তেওঁলোকক খবৰ কৰিলোঁ। গতিকে তেওঁলোক আহি পোৱাৰ পিছত আমি সঠিক তথ্যখিনি গম পাম। গতিকে এইখিনি আচলতে তেওঁলোকক মাতিছোঁ, তেওঁলোকে আহিব, ইয়াত তদন্ত কৰিব। তদন্তৰ গতি কি হয়, তাৰপিছত আৰু ৰিজাল্ট কি ওলাব নোলাব সেইটো একমাত্ৰ ভগৱানে জানে। গতিকে আমি তেওঁলোকক আশা কৰি আছোঁ। আৰু চৰকাৰলৈ আমি এটা আহ্বান, এনেকুৱা এখন নেশ্যনেল হাইৱেৰ কাষৰ এখন হাইস্কুল, এই হাইস্কুলখনত কোনো এটা ভাল মানে সুৰক্ষাৰ ব্যৱস্থা নাই। ইয়াত জনবসতিহীন, এই ঠাইখিনি জনবসতিহীন। ইয়াত হাইৱেৰ কাষৰ বিভিন্ন মানুহৰ সমাগম হয়, ওচৰতে ট্ৰাক চ্ৰাক ৰাখে। গতিকে তাৰপিছত ইয়াত যে ইমান চুৰি হৈ থাকে, তেওঁলোকে কোনো এটা নৈশ চকীদাৰৰ ব্যৱস্থা নাই। আনকি আমাৰ 2জন চকীদাৰ আছিলে, দিনৰ চকীদাৰ, তেওঁলোকৰ এগৰাকী ৰিটায়াৰ্ড হৈছে 28 ফেব্ৰুৱাৰীত, এগৰাকী ৰিটায়াৰ্ড হ'ব আৰু 5 দিন আছে বাকী, মানে 30 তাৰিখে হ'ব, এপ্ৰিলৰ 30 তাৰিখে। তাৰপিছতো আমি জনাইছোঁ যে আমাক চকীদাৰ লাগিব। কেৰাণী নোহোৱাকৈ বিদ্যালয় চলি আছে। হেডমাষ্টৰ নাছিলে, হেডমাষ্টৰ আজি এমাহ আগত হেডমাষ্টৰ এজন এপইণ্টমেণ্ট হৈছে। গতিকে এনেকুৱা বহুত বস্তুৰ অভাৱ আছে বিদ্যালয়ত। আৰু সামগ্ৰী দিছে কিন্তু নিৰাপত্তা নাই। অৰ্থাৎ বস্তু দিয়াৰ আগতে আচলতে নিৰাপত্তাটোৰ প্ৰয়োজন। গতিকে এইখিনি আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এইখিনি সুকলমে আৰু সঠিক তদন্ত কৰে আৰু বস্তুখিনিৰ যাতে এটা সুৰক্ষিত নিৰাপত্তাৰ ব্যৱস্থা কৰে। নিশা আমাৰ বিদ্যালয়ত চোৰ সোমায় আৰু চোৰে কেইবাটাও কোঠাৰ পৰা মূল্যৱান সামগ্ৰী চোৰ কৰি লৈ যায়। তাৰে ভিতৰত আমি ৰাতিপুৱা গম পাই প্ৰথমতে আমি থানাত জনাইছোঁ। থানাৰ পৰা পুলিচ আহিলে এতিয়া ৰুমবিলাকত সোমাই সেইটো চাব পৰা যাব কি কি নিলে। আচলতে আমি দেখাত 4টা চিলাই মেচিন, 2টা কম্পিউটাৰ আৰু জেৰেক্স মেচিন আৰু প্ৰিণ্টাৰ, 2টা প্ৰিণ্টাৰ, এইকেইটা চোৰা লৈ গৈছে। আৰু তাৰ বাহিৰেও আৰু কিবা যদি নিছে সেইটো পুলিচ আহিলে আমি ৰুমবিলাক ভালকৈ চেক কৰি সেইটো গম পোৱা যাব। তেতিয়া তাৰপিছত থানাত এজাহাৰ দিলোঁ, কিন্তু এতিয়া কি হয়, CCTV নাই।